বকুস্থিত কলেজ অফ এডুকেশ্যনৰ চতুৰ্থ সংখ্যক বাৰ্ষিক মুখপত্ৰ ভাস্কৰৰ উন্মোচনী অনুষ্ঠান সম্পন্ন। কামৰূপ জিলাৰ বকুত স্থাপন কৰা কাৰিকৰী শিক্ষাৰ উন্নত শিক্ষানুষ্ঠান কলেজ অফ এডুকেশ্যনৰ চতুৰ্থ সংখ্যক বাৰ্ষিক মুখপত্ৰ ভাস্কৰৰ উন্মোচনী অনুষ্ঠান আজি সম্পন্ন হয়। কলেজখনৰ বাৰ্ষিক আলোচনীখন আজি এক মনোজ্ঞ পৰিৱেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম শিশু সাহিত্য ন্যাসৰ সচিব তথা অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে। ইফালে কলেজ অফ এডুকেশ্যন বকুৰ অধ্যক্ষ সুভ্ৰা নাথ আৰু প্ৰধান সচিব ডক্টৰ গণেশ্বৰ চহৰীয়াই জনোৱা মতে আজি কলেজৰ প্ৰেক্ষাগৃহত আয়োজন কৰে মুখপত্ৰ ভাস্কৰৰ উন্মোচনী অনুষ্ঠানত কলেজ পৰিচালনা সমিতিৰ সভাপতি তথা বকুৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, উপ সভাপতি লক্ষ্মীকান্ত শৰ্মা, কনিষ্ঠ মহাবিদ্যালয় বকুৰ অধ্যক্ষ পংকজ কলিতাকে ধৰি বহুসংখ্যক বিশিষ্ট বৌদ্ধিক সমাজৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰীৰ দ্বাৰা গীত নৃত্যৰ সমাহাৰ ঘটোৱা হয়। মনোভাৱ মানে ডক্টৰ গণেশ্বৰ চহৰীয়াৰ আমাৰ ইয়াৰ আমন্ত্ৰণক্ৰমে মই বকু কলেজ অফ এডুকেশ্যনত উপস্থিত হৈ আজি ভাস্কৰ নামৰ যিখন চতুৰ্থ বাৰ্ষিক সংখ্যা আলোচনী মুখপত্ৰ এখন উন্মোচন কৰিলোঁ আৰু ইয়াত উপস্থিত থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক মই মনৰ ভাৱ প্ৰকাশ কৰিলোঁ আৰু অতি নিষ্ঠা সহকাৰে সুন্দৰ পৰিৱেশত কলেজ অফ এডুকেশ্যনখন তেওঁলোকে পৰিচালনা কৰি আছে আৰু ইয়াৰ যিবোৰ ছাত্ৰ ছাত্ৰী সেইবোৰ সাংস্কৃতিকভাৱে যথেষ্ট চহকী। মই আশা কৰিম যে বকুৰ কলেজ অফ এডুকেশ্যনে অনাগত দিনত ভাস্কৰ অৰ্থাৎ সূৰ্যই যেনেকৈ আমাক পোহৰ বিলায় জ্ঞানৰ পোহৰেৰে অসমৰ জ্ঞানৰ আকাশ উজ্বলাই তুলিব এই মন।